হেৰি শুনকচোন, আজি মা আৰু দেউতা আহিব বোলে গাঁৱৰ পৰা। তাকে কিবা মাছ মাংস অকণ আনিব লাগিছিলে। আপুনি বজাৰৰ পৰা আহোঁতে লৈ আহিব নেকি বাৰু? কিনো ভেজাল কিছুমান ৰাখি থাকা, মোৰ টাইম নাই গম পাইছানে। এনেও অফিচৰ ইমান কাম, তাতে আকৌ এইবিলাক আলহী দুলহী, মোৰ মানে একদম অশান্তি লাগিছে জানানে। কেইদিনমান দেৰিকৈ আহিব দিয়া না। ইমান মাহৰ মূৰত মা দেউতা নিজৰ জীয়েকৰ ঘৰলৈ বুলি আহিছে, আপুনি তাকো বেয়া পাইছে। আপুনি কিয় মোৰ মা দেউতাক দেখিব নোৱাৰে? মোকো যাবলৈ নিদিয়ে আৰু মোৰ মা দেউতা অহাটো নিবিচাৰে। হ'ব, আপুনি বজাৰ কৰিব নালাগে, মই বজাৰ কৰিম দিয়ক। বজাৰ কৰিবা? বজাৰ কৰিম বুলি যে কৈছা, পইচা ক'ৰ পৰা আহিছে? নে তুমি ইনকাম কৰা কিবা? নাজানো দেই, আজিকালি আকৌ তুমি কিবা বেলেগ ব্যৱসায় কৰিবও পাৰা। মই বজাৰ কৰিম, ক'ৰ পৰা পাব তেওঁ পইচা? মোৰ পৰাইতো ল'ব লাগিব ন। আপুনি কিয় এনেকুৱা কৰিছে বাৰু? আপুনি পাহৰি গ'ল যেতিয়া আপুনি মোক ভাল পাই আছিলে, মোৰ মা দেউতাই আপোনাক কিমান ছাপোৰ্ট কৰিছিলে। তেতিয়া আপোনাৰ একো নাছিলে, এখন চাইকেলৰ বাহিৰে আপোনাৰ হাতত একো নাছিলে। তেতিয়া কিন্তু আমাৰ বহুত আছিলে, আৰু তেতিয়া মোৰ মা দেউতাই আপোনাক গ্ৰহণ কৰিছিল। কিছুমান মানুহে কৈছিল যে ল'ৰাটোৰ চাকৰি বাকৰি নাই, বেলেগ ল'ৰা এটাওতো চাই বিয়া দিব পাৰোঁ, কিন্তু মোৰ মা দেউতাই এটাই কৈছিল যে য'ত ল'ৰা ছোৱালী দুটাৰ সুখ আছে তাতে আমি সুখী। ইমান ছাপোৰ্ট কৰিছিল আপোনাক। যেতিয়া আপুনি বিপদত পৰিছিল, মা দেউতাই আপোনাক টকা পইচাই নহ'লেও মানসিকভাৱে ইমান সাহস দিছিলে। আৰু সেই দুজন মানুহক আপোনাৰ এতিয়া টকা হ'ল কাৰণে আপুনি এনেকৈ কৰিব পৰা হ'ল। আচৰিত আচৰিত লাগিছে মোৰ। আচ্ছা, এসময়ত মোক সাহস দিছিল কাৰণে এতিয়া মানে মই তেওঁলোকৰ ভৰি ধুৱাই থাকিব লাগে? এই ফেব্ৰুৱাৰী মাহত আহিছেহে, এতিয়া আকৌ নৱেম্বৰ সময়তে আহিব হ'লেই নে? ইমাননো একেবাৰে জোৱাই যি ঘৰলৈ যাওঁ যাওঁ কৰি থাকেনে এইবিলাক মানুহ, মান সন্মান নাইকিয়া। মোৰ বিশ্বাস হোৱা নাই আপুনি যে এনেকৈ ক'ব পাৰিছে। এনেকুৱা লাগিছে বেলেগে কৈ আছে, আপুনি কৈ থকা নাই। হ'ব দিয়ক, ইমান অপমানিত হ'বলৈ মই মোৰ মা দেউতাক আহিব নিদিওঁ। মই ফোন কৰি এতিয়া কৈ আছোঁ ৰ'ব। যোৱা কোৱা, এইবিলাক আপদবিলাক নাহিলে মই বহুত ভাল পাওঁ। অশান্তি মানে, শান্তিয়ে থাকিব লাগে। কি দুদিনৰ মূৰে মূৰে এইবিলাক মানুহ আহি থাকে মানে। ঠিক আছে, মই কৈ দিম বাৰু মা দেউতাক নালাগে আহিবলৈ। কিন্তু এটা কথা সদায় মনত ৰাখিব, আপুনি বহুত অহংকাৰী হৈছে। যিদিনা আপুনি সেই উঠি যোৱা গছডালৰ পৰা তলত পৰিব ন, সেইদিনা আপোনাৰ ওচৰত কোনো নাথাকিব। চাব আপুনি, মোৰ কথাষাৰ মনত ৰাখিব। তই মানে মোক অভিশাপ দিছ? মোৰ ঘৰতে থাক, মোৰে খাওঁ, আকৌ মোক অভিশাপ দিয় তই? যা তই মাৰ বাপেৰৰ ঘৰত থাকগে, কিয়নো মোৰ ইয়াত আছ? অভিশাপ নাই দিয়া, আপোনাক অভিশাপ দিয়া মোৰ ক্ষমতাও নাই দিয়কচোন। যিহেতু মই আপোনাৰ খাই আছোঁ, আপুনি এতিয়া বহুত টকাৰ মালিক। আপোনাক আমাৰ নিচিনা মানুহে চুবই নোৱাৰে। মোৰ মা দেউতাটো বহুত দূৰৰ কথা। মোৰ দেউতা এজন LP স্কুলৰ শিক্ষক, মা হ'ল এগৰাকী হাউচৱাইফ। মোৰ মা দেউতাৰ কি আছে? বছৰত চলিব পৰাকৈ দুমুঠি খাব পৰাকৈ আছে। কিন্তু আপোনাৰতো এতিয়া কিমান আছে? ফ্লেট আছে, গাড়ী আছে, প্ৰপাৰ্টি আছে, কোটি কোটি টকাৰ মালিক আপুনি। গতিকে আৰু আপোনাক কিবা কোৱাৰনো আমাৰ কি সামৰ্থ্য আছে? হ'ব দিয়ক, ঠিকে আছে। সেইটো বুলি যদি ভাবিছে তেনেহ'লে খুব ভাল কথা, বুজিছে? তোৰ মুখখন বহুত চলিছে, অকণমান মুখখন তই ঠিক কৰিবি, নহ'লে কিন্তু মই হাত উঠাবলৈ বাধ্য হ'ম তোক। আমাৰ যেতিয়া বহুত পইচা হ'ব, তেতিয়া মই তোমাক বহুত সুখ দিম। তোমাক মই টোপে পৰিবলৈ নিদিম। এইবোৰ ডাইলগ ক'ত গ'ল? দুখৰ সময়খিনিত আপোনজনৰ হাতখন লাগিছিল ন? এতিয়াতো নালাগে। এতিয়া আপোনাৰ আশে পাশে বহুত মানুহ, আপোনাৰ ড্ৰাইভাৰ, আপোনাৰ অফিচৰ মানুহ, আপোনাৰ আশে পাশে ঢেৰ মানুহ। মোকনো কিয় লাগে, নহয় জানো? মইতো আপোনাক কি বেয়া কথাষাৰ কৈছিলোঁ। মোৰ মা দেউতা আহিব ইমান মাহৰ মূৰত, ফেব্ৰুৱাৰী মাহত আহা। মনত পৰিল চাগে আৰু এই 6-7 মাহত জীয়েক জোঁৱাই ক'লে আহিব খুজিলে। ৰাতি থকাকেতো এনেও নাহে, আহিলে হয় এপাক চালে হয়, গুচি গ'ল হয়। অন্য হ'লেওতো নাতি জানিলে মনত পৰে, তাইও আইতা ককা কৈ থাকে। শাহুমা আৰু শহু দেউতাকতো 2 বছৰ আগতেই হেৰুৱালোঁ। দেখাককে মাইনাৰ কাৰণে সেই মোৰ মা দেউতাই আছে, আৰু তাইতো আইতা ককা ক'লে মনত পৰে। মা দেউতাৰো চাগে নাতিজনীক চাবলৈ কিমান মনত পৰে। কাৰণ আপুনি জানে, মোৰ ঘৰতো মই একমাত্ৰ সন্তান, আৰুনো কোন আছে মাহঁতৰ দুখ সুখৰ সমভাগী হ'বলৈ? আমিয়েতো আছোঁ, নহয় জানো? তাকো আপুনি বঞ্চিত কৰিছে। মই কি কৈছিলোঁ আপোনাক?
অকণমান মাছ মাংস লৈ আহিব দিছিলোঁ আপুনি ধুনীয়াকৈ ক'ব পাৰে নালাগে বুলি ইমানখিনি কথা আপদ মোৰ মা দেউতাক কোনদিনা আপোনাৰ আপদ হৈছিল কমকৈ হ'লেও সেই পেঞ্চনৰ টকাকেইটাই দুজন মানুহ ধুনীয়াকৈ চলি আছে কেতিয়াও আমাক আমনি কৰা নাই এটা কালত দিছেহে আমাক আমনি কেতিয়াও কৰা নাই কিন্তু এতিয়া আপোনাৰ ইমানেই টকা হ'ল যে আপুনি মানুহ চিনি নোপোৱা হ'ল ঠিকে আছে এদিন চাব আপুনি সকলো কথা বুজিব অভিশাপ দিয়া নাই আপুনি গম পাব মই কি কৈছোঁ হ'ব দে আজিকালি তোৰ লেকচাৰবিলাক বহুত বাঢ়ি গৈছে হ'ব দিয়ক মই এতিয়া ফোন কৰি নালাগে বুলি কৈ দিম নাই মা নকবা আইতাহঁতক আহিবলৈ বাধা নিদিবা মা মোৰ বহুত মনত পৰিছে আইতা ককালে মাজনী ককাৰ কাম এটা ওলালে সেইকাৰণে আহিব নোৱাৰিব আকৌ পিছত আহিব দিয়া তুমি দুখ নকৰিবা দেই না মা মই ককা আইতা আহিব বুলি আম এটা আঁকি থৈছো দেখাম বুলি যোৱাবাৰ ককাই আহোঁতে মোক ছবি আঁকিবলৈ শিকাইছিল যে না মই নহ'লে আইতাহঁতৰ ঘৰলৈ যাম মোক লৈ ব'লা মাজনী মই কৈছো নে অকৰামি নকৰিবা একদম দিম কিন্তু পিটন বেছি অকৰামি কৰিলে মায়ে গালি দিছে পাপা তুমি বাহিৰৰ মানুহৰ খংবোৰ কিয় মোৰ ছোৱালীজনীৰ ওপৰত উঠাইছা হয় দিয়ক ভুল হৈ গ'ল ক্ষমা কৰিব বাহিৰৰ মানুহৰ খংবোৰ মই আপোনাৰ ছোৱালীজনীৰ ওপৰত উঠাইছোঁ ক্ষমা কৰিব দিয়ক ক্ষমা কৰিব ইমান টাইম হ'ল ৰাজ আহিব হোৱাই নাই এই ল'ৰাজনী নহয় একদম টাইম টেবুল বুজি নাপায় চৰি মিছ লিলি অলপ দেৰি হৈ গ'ল মিষ্টাৰ ৰাজ ইটছ নট লাইক অলপ দেৰি হৈ গ'ল 1 ঘণ্টা মই ৱেইট কৰি আছোঁ আপোনাৰ কাৰণে আচ্ছা এতিয়া মানে আপোনাৰ টাইমখিনি মোৰ টাইমতকৈ বহুত ভেলুৱেবল হ'ল ন আপুনি খুব লাকি বুলি ভাবক বেলেগ ক্লাইণ্ট আহিবৰ কাৰণে 2-3 আৱাৰ্ছ ৱেইট কৰিব লাগে আৰু চাওক আপোনাৰ এনেকুৱা কপাল মই মিছ লিলি আপোনাৰ কাৰণে 1 আৱাৰ ৱেইট কৰি আছোঁ আপুনি বহুত লাকি বুজি পাইছে আই এম ছ' চৰি মিছ লিলি আজি আপোনাক ইমান ৱেইট কৰাব লগা হ'ল আচলতে মোৰ মাথাটো খুব গৰম হৈ আছিলে মানে কি ক'ব আৰু দিয়ক মুঠতে আই এম চৰি মাফ কৰি দিয়ক মই আপোনাক ইমান সময় ৱেইট কৰোৱালোঁ আৰু নাই 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 আপুনি যিটো ভাবিছে সেইটো নহয় আপুনি ক'ত আৰু মই ক'ত মই আজি এইটো প্লেচত কেৱল আপোনাৰ কাৰণেই আছোঁ মিছ লিলি গতিকে আপুনি তেনেকৈ নক'ব আই এম ছ' চৰি আজিৰ কাৰণে মোক মাফ কৰি দিয়ক অ'কে এটা ৰিজনত মই আপোনাক মাফ কৰিব পাৰোঁ কি মিছ লিলি কওকচোন কথাটো হ'ল আজি আপুনি মোৰ লগত ডিনাৰ কৰিব লাগিব তেতিয়াহে মই আপোনাক মাফ কৰি দিম অহ সেইটো মই আকৌ ভয়ে খাই গৈছিলোঁ আপুনি বা কি কণ্ডিশ্যন দিয়ে ঠিক আছে তো এতিয়া আমি ডিলটোৰ কথা পাতোঁ চিয়'ৰ চাওক মিষ্টাৰ ৰাজ কেৱল আপোনাৰ কাৰণে এইটো ডিল মই 10 কোটি টকা ঠিক কৰিছোঁ বেলেগ হোৱাত হয়তো 50 কোটি ল'লোঁ হয় মই একমাত্ৰ আপোনাৰ কাৰণে 10 কোটি টকাত মই ডিলটো ঠিক কৰিছোঁ আৰু চাব এইখিনিতে এটা কথা কৈ থওঁ বেলেগ ক্লাইণ্টৰ তুলনাত আপুনি মোৰ বন্ধুৰ নিচিনা আপোনাৰ লগত মই অলপ ইনফৰ্মেলো হয় চ' মই কৈছোঁ ইয়াত কিন্তু বহুত ৰিস্ক আছে কাৰণ এই 10 কোটি টকাৰ ডিলটোৰ কাৰণে কমেও 50 ঘৰ মানুহৰ হয়তো ডেইলি ৰোজগাৰ নাইকিয়া হ'ব পাৰে গতিকে আপুনি ভাবি চাওক আপুনি এইটোৰ কাৰণে ৰেডি হয়নে নহয় মোৰতো কোনো প্ৰব্লেম নাই কাৰণ মই ইউজটো হৈ গ'লোঁ মোৰ এইবিলাক ইম'শ্যন নাই মই একদম ইম'শ্যনলেছ কোনোবাই খায় নেখায় পিন্ধে নিপিন্ধে মৰে ইট ডাজন্ট মেটাৰ ফৰ মি বাট আপুনিতো সংস্কাৰী ঘৰৰ নহয় জানো গতিকে চাই লওক আপোনাক মই টাইম দিছোঁ অলপ আৰু যদি ডিলটো পাক্কা হয় তেনেহ'লে ইটছ অ'কে আৰু ডিল একো নহ'লেও কিন্তু আজি ডিনাৰ কৰিব লাগিব দেই মিছ লিলি আপুনি মোক ডিনাৰৰ কাৰণে ইনভাইট কৰিছে আৰু মই নাযাম ইটছ ইম্পচিবল ঠিক আছে আপুনি এড্ৰেছটো দিব মই গৈ আছোঁ এড্ৰেছ মানে আজি ৰেডিশ্যন ব্লুত যাম ভাবিছোঁ ব'লক তাতে গৈ আহোঁ অ'কে মিছ লিলি এনিৱেজ আপুনি মোক তুমি বুলি মাতিব পাৰে ময়ো নিশ্চয় পাৰিম নহয়নে ৰাজ অ' চিয়'ৰ মিছ লিলি আকৌ মিছ লিলি চৰি লিলি অ'কে অ'কে ৰাজ তোমাৰ লগত কিন্তু ডিনাৰ কৰি আজি ভাল লাগিল দেই একদম বহুত ক্ল'জ যেন লাগিছে তোমাক আজি মোৰ হয় নেকি লিলি থেংক ইউ পিছে মোৰো এখন কপাল আৰু দেই তোমাৰ লগত যে মই ডিনাৰ কৰিবলৈ সুবিধা পাইছোঁ এইটো মোৰ কাৰণে বহুত হয় বাকী ৰাজ আমিতো অফিচিয়েল কথা বহুত পাতিছোঁ আজি তোমাৰ পাৰ্চনেল লাইফৰ কথা কোৱাচোন কোন কোন আছে ঘৰত তুমি মেৰিড বুলি গম পাইছোঁ বাৰু ৱাইফটো থাকিবই অভিয়াছলি আৰু কোন আছে ঘৰৰ কথা যে নুসুধিবা আৰু লিলি মা দেউতা নাই ৱাইফ আছে 5 বছৰীয়া এজনী ছোৱালী আছে ৱাইফ আছে বহুত কামুৰি থাকে গম পাইছানে ৱাইফ আৰু এই ৱাইফৰ মা দেউতা ডেইলি ফোন কৰে ছোৱালীজনী মানে জীয়েকলে আৰু মোৰ এই ছোৱালীজনী মানে তেওঁলোকৰ নাতি ডেইলি কথা পাতিব লাগে ইমান মিছ কৰে বোলে নাতি
হয় দিয়া ৰাজ, এই ফেমিলিবিলাক মোৰ একদম ভাল নালাগে। মই একদম অকলে থাকিয়ে বহুত শান্তি পাওঁ দেই। এইবিলাক এক্সট্ৰা হেডেক এইবিলাক নোৱাৰি। মই বাৰু সৰুৰ পৰাই অকলশৰীয়া, তথাপিও একো নাই বাৰু, এডজাষ্ট হৈ যাবা চিটুৱেশ্যনৰ লগত। তাৰমানে প্ৰব্লেমটো কি হ'ল জানানে? মোৰ ৱাইফৰ ঘৰত ৱাইফে অকলে, আৰু কোনো মানে আগলৈ পিছলৈ তেওঁৰ চিবলিং কোনো নাই। তো মা দেউতাকৰ মানে একদম কি ক'বা আৰু, ডেইলি মনত পৰে ছোৱালীলৈ, ডেইলি মনত পৰে নাতিলে। আৰু মানে 6-7 মাহ যায়, 1 বছৰ 2 বছৰ মূৰত আহিব লাগে ন, 6-7 মাহ পাৰ হয়হে আকৌ আহিব লাগে। এইবিলাক মানে বৰ অশান্তি লাগে মোৰ, এইবিলাক এক্সট্ৰা হেডেক মানে একদম মানে টাইম দিব ইচ্ছা নাযায় মোৰ। সেই তাকে লৈ পেলাই ৱাইফৰ লগত কিছুমান কাজিয়া হ'ল আৰু কি কৰিবা। বাকী যি নহওক, ডিলটো ফাইনেল বুলি মই ভাবিছোঁ ইমানতে। তো ঠিক আছে দে, চাইন কৰি দিয়া। এইবোৰ আৰু ঘৰৰ ভেজাল থাকিবই। ঠিক আছে, ডিল ফাইনেল। অ'কে দেন, এতিয়া যাওঁ, গুড নাইট। ইয়া এতিয়া যাব হ'ল। গুড নাইট লিলি, ভাল লাগিল তোমাক লগ পাই। ইমান দেৰি হ'ল, 12টাই বাজিবলৈ হ'ল। ক'ত গ'লি? এতিয়ালৈকে অহা নাই? আহিলে আপুনি? ইমান দেৰি হ'ল, তেতিয়াৰ পৰা মই ৰৈ আছোঁ। কোনে ৰৈ থাকিব দিছে? মই কৈছোঁ নেকি মোলৈ ৰৈ থাকিবা বুলি? এইবিলাক নটংকি কৰি নাথাকিবা, ভাত খাবা, শুই যাবা, বাছ। মই যেতিয়া আহোঁ এইটো মোৰ কথা, মোৰ লাইফ। হেৰি, কি হ'ল আপোনাৰ? কিয় আপুনি মোক এনেকুৱা ব্যৱহাৰ কৰে? আগতেচোন যিমান দেৰি হ'লেও মই ৰৈ থাকোঁ, একেলগে ভাত খাওঁ। ময়ো ক'বলৈ গ'লে আপুনি আহি নোপোৱালৈকে ভাত নাখায়। এতিয়া মই ৰৈ আছোঁ, সেইটো আপোনাৰ কাৰণে অস্বস্তিৰ কাৰণ হ'লনে? যেতিয়াৰ পৰা টকা পইচা আছে, সুখবোৰ মোৰ নাইকিয়া হৈ গৈছে। আগতে যেতিয়া আপোনাৰ টকা পইচা নাছিল, তেতিয়াই বহুত সুখত আছিলোঁ, বুজি পাইছে? হ'ব কান্দি দেখাব নালাগে, যোৱা শুই থাকা। এইবোৰ কি হ'ল? হে ভগৱান, গোটেই জ্বলি চাৰ খাৰ হৈ গ'ল। ঐ, ভিতৰত কোনোবা আছিল নেকি? চেছ, মোৰ সকলো শেষ হৈ গ'ল। ভিতৰত কোনো নাছিল। ছোৱালীজনীক লৈ মানুহজনী মাকৰ ঘৰলৈ গৈছিলে। একো হোৱা নাই সিহঁতৰ, কিন্তু গোটেই ভিতৰৰ মোৰ কাগজ পাতি, মাটিৰ কাগজ পত্ৰ, মোৰ 10 কোটি টকাৰ এটা ডিলৰ গোটেই কাগজ পাতি তাত আছিল। চেছ, চব বৰবাদ। বৰ বেয়া হ'ল দেই, বৰ বেয়া হ'ল। মই বৰবাদ হৈ গ'লো পংকজ, মই বৰবাদ হৈ গ'লো। কি হ'ব এতিয়া? গোটেই 10 কোটি টকাৰ ডিল, মোৰ গোটেই কাগজ পাতি, আৰু এইখিনি অবিহনে এতিয়া মই শূন্য, একো নাই মোৰ। গোটেই প্ৰপাৰ্টি, কাগজ পাতি চব জ্বলি কৰি চাৰখাৰ। এইবিলাক নহ'লে এতিয়া মই বাটৰ ভিক্ষাৰী হ'ব লাগিব। কি কৰিম মই, কি কৰিম? পিন্ধি থকা কাপোৰযোৰৰ বাহিৰে মোৰ আৰু এতিয়া একো নাই। চেছ, চব বৰবাদ। ৰাজ, টকা পইচা আকৌ আহিব। হাত দুখন ভৰি দুখন আছে যেতিয়া আকৌ আহিব, কিন্তু তই ভগৱানক ধন্যবাদ যে তোৰ মানুহজনী আৰু তোৰ ছোৱালীজনী বাচিলে, বুজিছ? সিহঁতো যদি ভিতৰত থকা হয় আজি কি হ'ল হয়? তই যদি থাকিলি হয় কি হ'ল হয়? সঁচাকে মোৰ অহংকাৰেই মোৰ পতনৰ কাৰণ হ'ল। বহুত অহংকাৰী হৈ গৈছিলোঁ মই, সেইকাৰণে আজি মোৰ এয়া অৱস্থা। তাই ঠিকেই কৈছিল। চেছ, মই এতিয়া কেনেকৈ তাইক নাক দেখাওঁ? মানুহজনীয়ে কৈছিল, আপোনাৰ অহংকাৰ হৈছে, এদিন আপুনি এনেকৈ তললৈ সৰি পৰিব, আপোনাক ধৰিবলৈ কোনো নহ'ব, সাহসী কোনো নাই মোৰ। চেছ, চব চেছ। কি কৰোঁ এতিয়া মই? মোৰ অহংকাৰে মোক শেষ কৰি দিলে। মই কিয় এনেকুৱা হৈ গৈছিলোঁ? চাচোন সকলো কেনেকৈ চাৰখাৰ হৈ গ'ল। এই ঘৰটোৰ ভিতৰত যদি মানুহ থকা হয় তেতিয়া কি হ'ল হয়? ভগৱানক থেংক ইউ দে যে এটা জীৱও ক্ষতি নহ'ল। তহঁতৰ ঘৰৰ মেকুৰী আৰু কুকুৰ চাচোন, সেই জন্তুকেইটাও ওলাই আহিলে, কাৰো একো ক্ষতি হোৱা নাই। এইবিলাক টকা পইচা কাগজ পাতি আহি থাকিব, ভগৱানে দিলে আকৌ আহিব। মই ক'ত যাম এতিয়া পংকজ? এই প্ৰপাৰ্টিটো মোক মিছ লিলিয়ে দিছিলে আৰু কৈছিল যে 10 কোটি টকাৰ প্ৰজেক্টটো যদি মই কৰোঁ তেতিয়াই সকলোবোৰ মোৰ। এতিয়া সেই কাগজখিনি যিহেতু জ্বলি গ'ল, মোৰ আৰু একো নাই। মোৰ একো নাই, এই পিন্ধি থকা কাপোৰযোৰৰ বাহিৰে মোৰ এতিয়া একো নাই। মই কি খাম, মই সংসাৰ কেনেকৈ ৰাখিম, মই ক'ত যাম, মোৰ ঘৰ নাই, মই কি কৰিম কচোন? ৰাজ, এটা সময়ত যেতিয়া তোৰ একো নাছিলে, তেতিয়াও কিন্তু তোক সেই তোৰ ৱাইফৰ ঘৰখনে বহুত সকাহ দিছিলে, বহুত সঁহাৰি দিছিলে, মানসিকভাৱে নিজৰ ল'ৰা নিচিনা ছাপোৰ্ট কৰিছিলে। এতিয়াও তই তালৈকে যা, তাতে তই সুৰক্ষা পাবি। নাই পংকজ, মই তালৈ কেনেকৈ যাম? সেই মানুহহালক মই বহুত অপদস্থ কৰিছোঁ, অপমান কৰিছোঁ। কি নাকেৰে মই তাত যাম? তাতকৈ মই মৰি যোৱাই ভাল হ'ব। জোঁৱাই, দেউতা, মই অহংকাৰী হৈ গৈছিল, আপোনালোকক বহুত কষ্ট দিছোঁ। মোক ক্ষমা নকৰিব, মোক শাস্তি দিয়ক, মই শাস্তিৰে যোগ্য। এনেকে নকবা জোঁৱাই। নিজৰ ল'ৰা ছোৱালীয়ে ভুল কৰিলে মাক দেউতাকে শাস্তি নিদিয়ে নহয়, শুদ্ধ পথলৈ আনি দিয়ে। তুমি নিজৰ ভুল বুজি পাইছা, একো নাই, চিন্তা কৰিব নালাগে। ব'লা, ঘৰলৈ ব'লা।
সেইখনো তোমাৰ নিজৰ ঘৰ। তোমাকতো বিয়া নাপাতা আগৰ পৰা আমি কেতিয়াও নিজৰ ল'ৰাতকৈ কম ভাবা নাই। আৰু তোমাক আমি পুতৌ কৰা নাই। কিয় চিন্তা কৰিছা? তুমি মোৰ ল'ৰা, আৰু বাপেকে নিজৰ ল'ৰাক কেতিয়াও পুতৌ নকৰে, বুজি পাইছা? দেখিছ ৰাজ, সুখ দুখ সকলোতে সমভাগী হ'বলৈ তোৰ আপোন মানুহবিলাক আছে তোৰ লগত। আৰু তোৰ কি লাগে? তই নিজৰ ভুল স্বীকাৰ কৰিছ। তোৰ অহংকাৰবোৰ এই জুইৰ লগতে পৰি দাহ গ'ল বুলি ভাবি ল। যা, আকৌ নতুনকৈ আৰম্ভ কৰ জীৱনটো। মোক ক্ষমা কৰি দিয়ক দেউতা, ক্ষমা কৰি দিয়ক। একো নাই বোপাই, একো নাই। উঠা, ব'লা ঘৰলৈ ব'লা। যা বন্ধু যা, ময়ো আহিছোঁ দে। চোৱা, তুমি কৈছিলা নহয় এদিন মই এনেকৈ তললৈ খহি পৰিম যে মোৰ ওচৰত কোনো নাথাকিব, নমাবলৈ মোক কোনো নাথাকিব। মই বহুত বেয়া, মোক ঘৃণা কৰা, মোক পিটন দিয়া, মোক মাৰা। তোমাৰ লগত মই বহুত অন্যায় কৰিলোঁ, আৰু মা দেউতাৰ লগতো মই বহুত অন্যায় কৰিলোঁ। মোৰ জীয়াই থাকিবলৈ মন নাই। তেনেকে নকবা জোঁৱাই, কিয় কোনো নাই, আমি আছো নহয়। হ'ব দিয়া, কিবা এটা হ'ল আৰু আগৰবিলাক পাহৰি যোৱা। এতিয়া এইবিলাক ভাবি থাকিব নালাগে। ল'ৰা ছোৱালীয়ে ভুল কৰেই আৰু একো নাই, তুমি চিন্তা নকৰিবা। আমি তোমাক বেয়া পোৱা নাই নহয়। তুমি একদম নিশ্চিন্ত মনে যোৱাচোন, মুখ হাতকেইটা ধুই লোৱা, গা পা ধুই ভাতকেইটা খাই লোৱা। মা, মই আপোনালোকক কথা দিছোঁ, মই সঁচাকৈ আপোনালোকৰ ল'ৰা হৈ দেখাম। মোক এবাৰ সুবিধা দিয়ক, বিশ্বাস কৰক মোক এবাৰ। আমি আছো জোঁৱাই সদায় তোমাৰ লগত, তুমি চিন্তা নকৰিবা। আৰু অলপ দিন ৰেষ্ট লোৱা, তাৰপিছত তুমি কিবা এটা কাম বিচাৰিবা দিয়া, তোমাৰ মনৰ শান্তিৰ কাৰণে। হ'ব দিয়ক, আপুনি আগৰ কথাবিলাক বাদ দিয়ক। আমি চবেই পাহৰি আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব নোৱাৰোনে? তুমি মোক মাফ কৰি দিছানে? কেতিয়াবাই কৰিলোঁ, আপুনি চিন্তা নকৰিব। ব'লকচোন, ভাতকেইটা খাই লওক, যাওক, গাটো ধুই আহক আগতে। পাপা আহিলা? আহা গোসানী, আহা, বহা, মোৰ কোচতে বহা। মই তোমাৰ ভাল পাপা হৈ দেখাম দেই। হ'ব পাপা, আজিৰ পৰা এইখন আমাৰ সুখৰ ঘৰ।